হা ও ভাই কি হল আপোনালোকে সেইকেইটা দালাল কৰিবলৈ আহিছিলে আমি যেতিয়া দৰমাৰি গৈছোঁ ইহঁতক ঠেলি পেলাই উঠাই দিছে আমাৰ বগানত কেলে কি হৈছে এইটো গম পায় নেকি এইটো দালাল কৰিবলৈ আহিছিলে নেকি মালিক পঠিয়াইছিলে নেকি দালাল কৰিবলৈ হে সেইজনে সেইটো লৰাই উঠাইছে আমাক খেদি দিছে দৰ্জা খুলি উঠাই দিছে আমাক মেনেজাৰে উঠাই দিছে গাড়ীত উঠাই পেলাই কি হৈছে আমাৰ বগানৰ কথা কেনেকৈ হৈছে বুজি পায় নেকি হে কি হৈছে দৰমহা নাই ৰেচন নাই চাপাত নাই আমাৰ পানী খাবলৈ এটা পুখুৰী নাই আমি কিমান কষ্টত কাম কৰিছোঁ পাকঘৰ এটা নাই আমাৰ বগানত সবে একেলগত ওলাইছোঁ ৰাতিপুৱাৰ পৰা আমি কামত যোৱা মানুহকেইটা ওলাই আহিছোঁ এইটো কিহৰ কাৰণে হ'ব হ'ল হে কিমান দিন হ'ল শনিবাৰত দিম বুলি ক'লে চাইন মাৰিলে আজিৰ পৰা দিয়া নাই ল'ৰা ছোৱালী সৰু সৰু আজি এইটো 4 বছৰমান হৈ গ'ল তেনেকৈ অৱস্থা হৈ আছে আজি কালি তেনেকৈ কৰি আছে সেইটো কাৰণে আমাক এনেকৈ দালাল মালিক নালাগে আপোনালোকে নিজে পৰিস্থিতিটো দেখিছেই এইটো কি কয় যে এইটো একমাত্ৰ মালিকৰ নিজে সৃষ্টি কৰি লোৱা পৰিস্থিতি আজি তেওঁ বাগিচাৰ মানুহকতো যা দৰমহা দিব পৰা নাই একে অন্যান্য সা সুবিধাটো আছেই আনকি বাগিচাও ধ্বংস কৰিছে যিটোৰ কাৰণে মানুহ এটা অনিশ্চিত যে কাইলৈ মোৰ ভৱিষ্যত ইয়াতকৈ ল'ৰা ছোৱালী মোৰ কি হ'ব তেওঁলোকে ব্যৱস্থাত হৈছে গতিকে আজি তেওঁলোকে এই মালিকৰ ওপৰত একেবাৰে ভৰসা কৰিব পৰা নাই তেওঁলোকে আপোনালোকে শ্লোগানবিলাক শুনিছেই যে মালিকৰ পৰা তেওঁলোকে অতিষ্ঠ হৈছে এই মালিকক তেওঁলোকে বিচৰা নাই যে তেওঁ চলাব নিজেও চলাব পৰা নাই বাগিচাও চলাব পৰা নাই আমাকো চলাব পৰা নাই আপোনালোকে নিজে শুনিছে তেওঁলোকে ইয়াত মালিককে বিচৰা নাই আমাৰ দৰমহা আজি এইটো এক সপ্তাহ হৈ গ'ল ৰানিং চলি আছে 24 দিন হ'ল বাকী দৰমহাটো আমাৰ তেনেকৈ পেণ্ডিং লাগি বহুত দিন হৈ গ'ল আমি বহুত এনেকৈ আহি পেলাই হালা কৰিলে দৰমহাটো পাওঁ আহি পেলাই ক'ব লাগিব তেতিয়া দৰমহাটো পাওঁ যিজন চাহাব আমাৰ ৰাখিছোঁ চাহাবক আমি কওঁ যে ছাৰ আমি আপোনাকহে জানো বাগানখন আপুনি মেইনটেইন কৰি আমাক কাম কৰাই আছে আমি আৰু মালিক হেড অফিচৰ লগত আমাৰ কোনো কথা নাই গতিকে তেওঁ সেইবিলাক কথা ভালকৈ গুৰুত্ব নিদি পেলাই হ'ব কম কৰি এনেকৈ গুণ্ডা ৰাজ কৰি বাগানখন চলাবলগীয়া হৈছে দৰমহাটো তেখেতসকলৰ মন ইচ্ছা অনুযায়ী মানে আজি নিদিওঁ কাইলৈ দিম এটা সঠিককৈ কথা কোনো ক'ব নোৱাৰে যে কাইলৈ দৰমহা হ'ব ইয়া আজি হ'ব আমি সদায় জানো শনিবাৰে আমাৰ দুখীয়া শ্ৰমিকে শনিবাৰে দৰমহাটো যদি পায় তেন্তে দেওবাৰ দিনাখন অলপ শাক চব্জি বজাৰটো কিনি ল'ব পাৰে যদি তেনেকৈ যদি আমাক দৰমহাটো আজিকালি কৰি ঠেলি থাকিব এই শ্ৰমিকক যদি তেনেকৈ অৱস্থাত যদি পেলাই দিবলৈ হ'লে কিমান দুখৰ কথা তেওঁক আজি নহয় বোলে এইটো ভুল হৈছে গোটেই বছৰ ধৰি 2017 চনৰ পৰা গোটেই লাইবিলিটি লিড ধৰি যিমান প্ৰাপ্য দিবলগীয়া আছে PF গ্ৰেজুৱেটি ৰেচনৰ পৰা আদি কৰি ৰাইজৰ ঘৰ টিং ফুটা হৈ গৈছে এবাৰ গোটেই মানুহ আহি পেলাই ঘৰ চালে টিং এপাত নাই কিমান ডাঙৰ ধুমুহা বৰষুণ গৈছে চবেই জানে গতিকে সেইকাৰণে আমি কৈছোঁ এই মালিকক আমাক আৰু নালাগে এনেকুৱা মালিক যদি ভাল সিদ্ধান্ত দিবলৈ হয় আজি আহি ইয়াত ভাল সিদ্ধান্ত দিলে এই কাৰ্যসূচী সিদ্ধান্ত হ'ব নহ'লে চলি থাকিব এনেকৈ মেনেজাৰ ৰাখিছে ইয়াত মানে ভিজিট আনিছে মালিকে ভিজিট পঠিয়াইছে বাগানত দেখুৱাবৰ কাৰণে কি কৰিছে ভিজিটে ৰাস্তা কাণে ৰোড ছাইডটো অকণমান চাফা কৰাই দিয়ে আৰু ভিজিটৰ কাৰণে দেখুৱাই দিয়ে যে আমি একদম বাগান চাফা ৰাখিছোঁ কিন্তু গোটেই বাগান জংঘল আৰু ভিজিটৰ কাৰণে দেখুৱাই দিয়ে আমি একদম গোটেই বাগান চাফা কৰি দিলোঁ বুলি পেলাই এনেকুৱা এইবিলাক মেনেজাৰে আমাৰ গোটেই বাগান ধ্বংস কৰি দিছে এইবিলাক মেনেজাৰে কিমান শ্ৰমিকে পইচা পোৱা নাই 2000 শ্ৰমিকে পোৱা নাই আজিলৈকে পইচা কিন্তু এনেকুৱা ফাঁকি মাৰিছে এই মেনেজাৰ ৰিপৰ্টাৰ লাইভ